বৰ্তমান যুগত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এখন গাঁৱৰ ৰাইজ হাহাকাৰ কৰিবলগীয়া হৈছে। মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ ২ নং গোমা পৰিষদীয় সমষ্টিৰ মতিঝৰা প্ৰথম খণ্ড গাঁৱত। আৰু মই প্ৰথমে মোৰ সহযোগীক এখন দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত এই অঞ্চলৰ যি ৰাইজ আছে বছৰ বছৰ ধৰি কিন্তু মাটিত গাঁত খান্দি কিন্তু এই অঞ্চলৰ ৰাইজে কিন্তু পানী খাবলগীয়া হৈছে। মই কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, দেখা গৈছে যে বৰ্তমান সময়তো মাটিত গাঁত খান্দি পানী খাবলগীয়া হৈছে, কি ক'ব? হয়, আমাৰ মানুহ আপোনালোকেতো জানে এনে মানে জংঘলতে প্ৰায় আছে, কিন্তু এতিয়ালৈকে ভাৰত স্বাধীন হোৱাৰ পিছত এতিয়ালৈকে নিজে মানে গাঁতটো খান্দি কুঁৱাৰ পৰা সিহঁতে পানী খাই আছে। বহুত মানে বিশুদ্ধ আনহেল্ডি, মানে ফিট নহয়, খোৱাৰ পানী কোনো ফিট নহয়, কিন্তু তথাপিও সিহঁতে উপায় নাপায় মানে খাই আছে। সিহঁতৰ জীৱন নিৰ্বাহটো বহুত মানে আপোনাৰ কষ্ট দি মানে সিহঁতে জীৱন নিৰ্বাহ কৰি আছে। এই অঞ্চলত জল জীৱন আঁচনি আছেনে নাই? জল জীৱন আঁচনিৰ পৰা সিহঁতে বঞ্চিত হৈ আছে। বৰ্তমানলৈকে তাত পানী নাই, এনেকুৱা ছাপ্লাই এতিয়ালৈকে দিব পৰা নাই। তাৰ কাৰণে সিহঁতে বৰ্তমান খাই আছে, বহুত বেয়া পানী খাই আছে। কিমান বছৰৰ পৰা খাই আছে এনেকৈ? সিহঁতৰ আপোনাৰ চালে এতিয়া বৰ্তমান খাই আছে, মানে আপুনি চালে 7 দিন ভাৰত 7 দিন হোৱাৰ পিছত এই যে এতিয়ালৈকে সিহঁতে খাই আছে। কি ক'ব? চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি আহ্বান জনাওঁ যে সিহঁতে বহুত দুখীয়া পৰিয়াল, আণ্ডাৰ ডেভেলপ মানুহ, আমাৰ আদিবাসীসকল, সিহঁতক চাব লাগে, ডেভেলপ কৰিব লাগে। আৰু এইখিনি যে বঞ্চিত হৈছে বহুত বস্তুৰ পৰা, বহুত আঁচনিৰ পৰা বঞ্চিত হৈ আছে, তাৰ কাৰণে সিহঁতক সেই আঁচনিৰ পৰা সিহঁতক মানে দিব লাগে। গাঁওখনত নাই কোনো দমকলৰ ব্যৱস্থা নাই? দমকলৰ কোনো ব্যৱস্থা নাই ইয়াত। সিহঁতে গাঁত খান্দি সিহঁতে খাই আছে। ইয়াত নহয়, আকৌ বহুত এনেকুৱা গাঁও আছে চবেই। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে এই অঞ্চলত কোনো ধৰণৰ দমকলৰ ব্যৱস্থা নাই, যাৰ ফলস্বৰূপে কিন্তু এই গাঁৱৰ যি ৰাইজ আছে সেই ৰাইজসকলে কিন্তু বৰ্তমান যুগতো কিন্তু মাটিত গাঁত খান্দি পানী খাবলগীয়া এক দুখ লগা পৰিৱেশৰ সৃষ্টি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।